হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। আছাম লেণ্ড ৰেকৰ্ড ছাবঅৰ্ডিনেট ছাৰ্ভিচৰ ফালৰ পৰা টোটেল আপোনালোকৰ লেণ্ড ৰেকৰ্ড এছিষ্টেণ্টৰ পষ্ট আহিছে 552টা পষ্ট আহিছে। যথেষ্ট ভাল পষ্ট আহিছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই ডিটেইলছত ক'ম কি পষ্ট আহিছে, আপোনালোকে কেনেকৈ এপ্লাই কৰিব, তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, চেলাৰী কিমান হ'ব, তাৰ লগতে আপোনালোকে কি পঢ়িব লাগিব সেই এক্সামৰ কাৰণে, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হ'ল আপোনালোকৰ এডভাৰটাইজমেণ্টৰ PDF টো। দেখা পাইছে ইয়াত লিখা আছে, ইন এক্সাৰচাইজ অফ পাৱাৰ কনফাৰ্ড বাই আছাম লেণ্ড ৰেকৰ্ডছ ছাবঅৰ্ডিনেট ছাৰ্ভিচ ৰুলছ এমেণ্ডমেণ্ট 2025 এপ্লিকেশ্যনছ আৰ হেয়াৰ বাই ইনভাইটেড ফ্ৰম ইণ্টেণ্ডেড কেণ্ডিডেটছ হু হেভ ছাকচেছফুলি কমপ্লিটেড 6 months ৰেকৰ্ডাৰ্ছ certificate class course training from the Assam Service and Settlement Training Center, Dakhin Gaon, except 6 scheduled areas as a one-time measures in online application form through the website. যোনটো website দিয়া আছে sebaonline.org for the below mentioned post under the Director of Land Record and Surveys. গতিকে আপোনালোকৰ এই যোনটো পোষ্টৰ নাম হৈছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট, যোনটো LRA বুলি কয়, যোনটো আপোনালোকৰ লাট মণ্ডলৰ নিচিনাই হয় প্ৰায়, আপোনালোকৰ মণ্ডল বা লাট মণ্ডল। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 15 মাৰ্চৰ পৰা, অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু এইটো চলি থাকিব আপোনালোকৰ 30 এপ্ৰিললৈকে, অৰ্থাৎ হাতত যথেষ্ট সময় আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। নাম্বাৰ অফ পষ্ট মই ক'লোৱে 552টা পষ্ট আছে, যথেষ্ট পষ্ট আছে। স্কেল অফ পে'টো আপোনালোকে দেখা পাইছে, পে' বেণ্ডটো 14,000 to 70,000 প্লাছ আপোনালোকৰ গ্ৰেড পে' থাকিব 6,200 টকা। এইটো আপোনালোকৰ গ্ৰেড 3 পষ্টৰ নিচিনাই হয়। ইয়াত আপোনালোকৰ ইনহেঞ্চ চেলাৰী 30,000 পৰা 32,000 টকা আপোনালোকে পাব। তাৰপিছত দিয়া আছে যে দ্য ভেকেঞ্চিজ মেনশ্যন এবভ আৰ টেণ্টেটিভ এণ্ড ফাইনেল পজিশ্যন অফ ভেকেঞ্চিজ এণ্ড ৰিজাৰ্ভেশ্যন অফ পোষ্ট চেল বি পাব্লিছড ইন ডিউ কোৰ্চ অফ টাইম এণ্ড বিফ'ৰ ৰিটেন এক্সামিনেশ্যন। গতিকে যিমানবোৰ পোষ্ট ইয়াত মেনশ্যন কৰা আছে তাতকৈ পোষ্ট বাঢ়িব পাৰে, আৰু ইয়াত দুইটা লিখা আছে যে বাঢ়িবও পাৰে বা কমিবও পাৰে, কিন্তু দেখা যায় যে যথেষ্ট সময়ত আপোনালোকৰ এই পোষ্টৰ সংখ্যা বাঢ়েই। তাৰপিছত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে যে কেণ্ডিডেট must have passed HSLC or equivalent examination from any central or state recognized board. আপোনালোকৰ HSLC পাছ হ'ব লাগিব, অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ candidates must have passed recorder certificate class course training from Assam Service and Settlement Training Center, Dakhin Gaon, Guwahati, as per advertisement for RCCC training examination issued by Office of the Director of Land Records, Assam, except 6 scheduled district or আদাৰ ষ্টেট। গতিকে আপোনালোকৰ 6 monthsৰ ট্ৰেইনিং কৰা হ'ব লাগিব, আৰু যোনটো দিয়া আছে আপোনালোকৰ ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং, আৰু আপোনালোকে ক'ৰ পৰা কৰা হ'ব লাগিব, আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ, দক্ষিণ গাঁও, গুৱাহাটী। তাৰ পৰা আপোনালোকে 6 মাহৰ ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পষ্টবোৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰ লগতে দিয়া আছে যে কেণ্ডিডেট মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন ইউজ অফ কম্পিউটাৰ্ছ এণ্ড ইনফৰমেশ্যন টেকন'লজি হেভিং মিনিমাম 30 words per minute কম্পিউটাৰ টাইপিং স্পীড ইন আছামিজ এণ্ড বেংগালী। আপোনালোকে 30 words per minute অসমীয়া বা বেংগলী টাইপ কৰিব পাৰিব লাগিব, আৰু যোনটো বেংগলী দিয়া আছে এইটো আপোনালোকৰ বৰাক ভেলীৰ কাৰণে দিব পাৰে, কিন্তু আমাৰ অসমৰ প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকে অসমীয়া টাইপিংটো কৰিব পাৰিব লাগিব। তাৰপিছত আপোনালোকৰ দিয়া আছে এজ কিমান হ'ব লাগিব। আপোনালোকৰ কেণ্ডিডেটছ should not be less than 21 years, আপোনালোকৰ 21 বছৰতকৈ তলৰ হ'ব নোৱাৰিব, আৰু আপোনালোকৰ 40 বছৰতকৈ ওপৰ হ'ব নোৱাৰিব। আপোনালোকৰ ডেটটো দিয়া আছে 1/1/2025 চনৰ ভিতৰত। এজ ৰিলেক্সেশ্যন ফৰ ৰিজাৰ্ভ কেটেগৰী চেল বি এপ্লিকেবল এজ পাৰ গভৰ্ণমেণ্ট পলিচি। আপোনালোকৰ যেনেকৈ ST SC OBC কাৰণে এজ ৰিলেক্সেশ্যন থাকে, তেনেকৈ আপোনালোকে ইয়াতো এজ ৰিলেক্সেশ্যন পাই যাব। তাৰপিছত দিয়া আছে দ্য এজ লিমিট অফ দ্য কেণ্ডিডেট উইল বি কেলকুলেটেড অন দ্য বেচিছ অফ ক্লাছ 10-12 examination admit card pass certificate mark sheet issued by recognized central state board or council where age date of birth is clearly mentioned. আপোনালোকৰ যোনটো এজ হয় সেইটো আপোনালোকৰ ক্লাছ 10 বা 12 বা আপোনালোকৰ যোনখন এডমিট কাৰ্ড আছে বা পাছ চাৰ্টিফিকেট আছে য'ত মেনশ্যন আছে তাৰ পৰা কেলকুলেট কৰা হ'ব বা তাৰ পৰা ধৰা হ'ব। তাৰপিছত দিয়া আছে যে কেণ্ডিডেটছ অলৰেডি ইন ছাৰ্ভিচ শুড এপ্লাই থ্ৰু প্ৰপাৰ চেনেল। আপোনালোকে যদি অলৰেডি ছাৰ্ভিচত আছে তেনেহ'লে আপোনালোকৰ যোনবোৰ ন' অবজেকশ্যন চাৰ্টিফিকেট আছে বা অন্য যি ডকুমেণ্টছ লাগে সেইবোৰ দি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব। 7 নম্বৰ দিয়া আছে যে কেণ্ডিডেট মাষ্ট প্ৰডিউচ দ্য ফলোয়িং টেষ্টিমনিয়েলছ এট দ্য টাইম অফ স্কিল টেষ্ট এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যন। আপোনালোকে যেতিয়া স্কিল টেষ্ট বা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেই সময়ত আপোনালোকে কি কপি দিব লাগিব, লিখা আছে যে হাৰ্ড কপি অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম, যোনখন আপোনালোকে অনলাইন এপ্লাই কৰোঁতে পাব সেইখন আপোনালোকে লগত নিব লাগিব বা সেইখন জমা দিব লাগিব। তাৰ লগতে আপোনালোকৰ ক্লাছ 10-12 এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট মাৰ্ক শ্বীট ইছ্যুড বাই ৰিকগনাইজ চেণ্ট্ৰেল ষ্টেট বৰ্ড কাউন্সিল ৱেৰ আপোনালোকৰ ডেট অফ বাৰ্থ য'ত ক্লিয়াৰলি মেনশ্যন আছে, ক্লাছ 10 এডমিট কাৰ্ড বা 12 মাৰ্ক শ্বীট চাৰ্টিফিকেট য'তেই নহওক আপোনালোকে সেইটো দিব লাগিব।
তাৰপিছত দিয়া আছে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ অল এক্সামিনেশ্যন ফ্ৰম HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন অনৱাৰ্ডছ। আপোনালোকে HSLCৰ পৰা যিমান পঢ়িলে সকলোৰে আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্টছ লাগিব। আপোনালোকে যিমানলৈকে পঢ়িছে BA BSc BCom যিমানলৈকে কৰিছে আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছ ইয়াত লাগিব। তাৰপিছত আপোনালোকৰ RCCC পাছ চাৰ্টিফিকেট আপোনালোকে যোনটো ট্ৰেইনিঙৰ কথা উল্লেখ কৰিছিলে ছমহীয়া, সেই ছমহীয়া ট্ৰেইনিঙৰ চাৰ্টিফিকেটখন লাগিব। তাৰপিছত আপোনালোকৰ যদিহে নিৰ্দিষ্ট কাষ্টৰ পৰা বিলং কৰে ST SC OBC MOBC আদি, তেনেহ'লে আপোনালোকৰ সেই কাষ্ট চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত আপোনালোকৰ ফিজিকেল হেণ্ডিকেপ চাৰ্টিফিকেট, যদিহে আপোনালোকে ফিজিকেল হেণ্ডিকেপ হয় তেনেহ'লে আপোনালোকৰ ফিজিকেল চাৰ্টিফিকেট হয়, সেই চাৰ্টিফিকেটখন লাগিব। তাৰপিছত দিয়া আছে যে ডিক্লেৰেশ্যন ফৰ্ম A, যোনখন আপোনালোকৰ স্মল ফেমিলি নৰ্মছৰ চাৰ্টিফিকেট হয়, সেইখন দিব লাগিব। সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি তাত আপোনালোকে ফিল আপ কৰি সেইখন PDF বনাই পেলাই আপলোড কৰিব লাগিব। তাৰ লগতে আপোনালোকে লগত লৈ যাব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত। মোবাইল নম্বৰ, হোৱাটছএপ নম্বৰ, ইমেইল এড্ৰেছ মেণ্ডেটৰী। আপোনালোকৰ মোবাইল নম্বৰ যোনটো হোৱাটছএপ নম্বৰ হয়, ইমেইল ID সেইটো মেণ্ডেটৰী হয়, আপোনালোকৰ সেইটো দিব লাগিব। তাৰ লগতে ডকুমেণ্টাৰী ছাপৰ্ট ফৰ এনি আদাৰ ক্লেইম। আপোনালোকে যদি এনি আদাৰ ক্লেইমছ কৰিছে বা কিবা চিলেক্ট কৰিছিলে হ'লে সেই চিলেক্ট কৰাটোক ছাপৰ্ট কৰা যি ডকুমেণ্টছ হয় সেইবোৰ লৈ যাব লাগিব। আৰু ডকুমেণ্টছ ডিটেইলছ ছাবমিটেড উইল বি ভেৰিফাইড অন এ নটিফাইড ডেট। আপোনালোকৰ ডকুমেণ্টছ যোনবোৰ ছাবমিট কৰিব আৰু যোনটো ডেট দিয়া হ'ব সেই ডেটত আপোনালোকৰ ডকুমেণ্টছবোৰ ভেৰিফাই কৰা হ'ব। কেনেকৈ এপ্লাই কৰিব দিয়া আছে যে এই পৰ্টেল উইল বি অ'পেন অন 15/3/2026 11 AM। আপোনালোকৰ 15 তাৰিখৰ পৰা অৰ্থাৎ 15 মাৰ্চৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আৰু ৱেবছাইটটো আপোনালোকে দেখা পাইছে যে sebaonline.org, তাত গ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এনেকৈ আপোনালোকে এপ্লাই কৰিব। ইয়াত ষ্টেপছবোৰ দিয়া আছে দেখা পাইছে। লগ ইন কৰিব লাগিব। তাৰপাছত আপোনালোকে বিভিন্ন যোনবোৰ আপোনালোকৰ পাছপৰ্ট চাইজ ফটো ৰিচেণ্ট সেইটো দিব লাগিব। লগতে যিমানবোৰ ডকুমেণ্টছ আছে সেইবোৰ আপলোড কৰিব লাগিব। আপোনালোকে ভালদৰে চাই ল'ব। তাৰপিছত চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হয়, দ্য কেণ্ডিডেট হুজ এপ্লিকেশ্যনছ আৰ একচেপ্টেড এজ পাৰ ক্ৰাইটেৰিয়া উইল বি শ্বৰ্ট লিষ্টেড এণ্ড শ্বেল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম। যদি আপোনালোকৰ এপ্লিকেশ্যনছবোৰ একচেপ্ট কৰে তেনেহ'লে আপোনালোকক নটিফাই কৰিব। আৰু তাৰ পাছত দ্য কোৱালিফাইড কেণ্ডিডেট উইল বি ৰিকুৱাৰ্ড টু এপিয়াৰ ইন এ কম্পিটিটিভ ৰিটেন এক্সামিনেশ্যন ইন MCQ পেটাৰ্ণ। আপোনালোকৰ যদিহে এপ্লিকেশ্যনবোৰ একচেপ্ট কৰে তাৰপিছত আপোনালোকে MCQ এক্সাম এটা হ'ব, অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনৰ কম্পিটিটিভ এক্সাম এটা হ'ব, সেইটো আপোনালোকে এপিয়াৰ হ'ব লাগিব। ছেকেণ্ডটো দিয়া আছে দ্য কেণ্ডিডেট শ্বৰ্ট লিষ্টেড অন দ্য বেচিছ অফ ৰিটেন এক্সামিনেশ্যন শ্বেল হেভ টু এপিয়াৰ ফৰ স্কিল টেষ্ট, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট এটা হ'ব। আৰু কেণ্ডিডেট নিড টু ব্ৰিং অৰিজিনেল ডকুমেণ্টছ ফৰ ভেৰিফিকেশ্যন অন দ্য ডে অফ স্কিল টেষ্ট টু বি নটিফাইড লেটাৰ অন। আপোনালোকৰ যোনদিনা কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব সেইদিনাই আপোনালোকৰ ডকুমেণ্টছ ভেৰিফাই কৰা হ'ব, আৰু গতিকে আপোনালোকে অৰিজিনেল ডকুমেণ্টছবোৰ সেইদিনা লগত লৈ যাব লাগিব। চিলেবাছ কি আছে চাব পাৰে। চিলেবাছ ফৰ কম্পিটিটিভ এক্সামিনেশ্যন, দ্য এক্সামিনেশ্যন ষ্ট্ৰাকচাৰ ব্ৰডলি কম্প্ৰাইজ অফ 2 কম্পনেণ্টছ কেৰিং এ টোটেল অফ 100 মাৰ্কছ এজ পাৰ ডিটেইল বিলো। আপোনালোকৰ ফাৰ্ষ্টটো হ'ল ৰিটেন এক্সামিনেশ্যন পেপাৰ 1 80 মাৰ্কছৰ থাকিব, অবজেক্টিভ টাইপ MCQs থাকিব। দ্য ছাবজেক্ট ৱাইজ ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্কছ ৰিটেন এক্সামিনেশ্যন 80 মাৰ্কছ ইজ এজ ফ'ল'জ। আপোনালোকৰ কি থাকিব চিলেবাছত, মেথমেটিক্স থাকিব, ক্লাছ 10 লেভেলৰ মেথছ থাকিব। তাৰপাছত আপোনালোকৰ কনভেনশ্যনেল ছাৰ্ভে থাকিব 50 মাৰ্কছৰ, আৰু তাৰপাছত থাকিব মডাৰ্ণ ছাৰ্ভে থাকিব 20 মাৰ্কছৰ। টোটেল আপোনালোকৰ 100 মাৰ্কছৰ হ'ব। ইয়াত আপোনালোকৰ 80 মাৰ্কছৰ দেখিছে যোনটো MCQ বেছড হয় সেইটো আপোনালোকৰ 80 মাৰ্কছৰ হ'ব। তাৰপিছত যোনটো স্কিল টেষ্ট হ'ব সেইটো আপোনালোকৰ 20 মাৰ্কছ হ'ব। আৰু আপোনালোকৰ যোনটো চিলেবাছত দিয়া আছে কনভেনশ্যনেল ছাৰ্ভে এণ্ড মডাৰ্ণ ছাৰ্ভে, সেইটো আপোনালোকৰ যোনটো RCCC ট্ৰেইনিংটো কৰিছিলে তাৰ পৰা আপোনালোকে মেটেৰিয়েলছবোৰ যদিহে ৰাখিছে তাতে আপোনালোকে এই চিলেবাছটো পাই যাব আৰু ইয়াৰ নোটছবোৰ পাই যাব। তাৰপাছত আপোনালোকৰ কনভেনশ্যনেল ছাৰ্ভে আৰু মডাৰ্ণ ছাৰ্ভে যোনটো চিলেবাছত মেনশ্যন কৰিছে, যিসকলে RCCC ট্ৰেইনিংটো কৰিছিলে তেওঁলোকৰ নিশ্চয় আছেই চাগে এইবোৰৰ নোটছ, গতিকে তাৰ পৰা আপোনালোকে পঢ়িলে এই দুটা ছাবজেক্টৰ কাৰণে হৈ যাব। তাৰপিছত দ্য ৰিটেন এক্সামিনেশ্যন উইল কেৰি এ নিগেটিভ মাৰ্কিং অফ 0.25 মাৰ্কছ ফৰ ইটছ ইনকাৰেক্ট আনচাৰ। যদিহে আপোনালোকে এটা কুৱেশ্যন ভুল কৰে তেনেহ'লে 0.25 মাৰ্কছকৈ ডিডাক্ট কৰা হ'ব। আৰু তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব। স্কিল টেষ্টটো মই ক'লোৱে যে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট 20 মাৰ্কছৰ হ'ব। আপোনালোকৰ ইয়াত কি আহিব, চেল বি প্ৰেক্টিকেল ইন নেচাৰ এণ্ড চেল এছেছ আছামিজ অৰ বেংগলী ইউনিকোড টাইপিং, বেছিক কম্পিউটাৰ অপাৰেশ্যনছ, ডকুমেণ্ট প্ৰিপাৰেশ্যন এণ্ড ফৰ্মেটিং, ডাটা এণ্ট্ৰি, ফাইল হেণ্ডলিং এণ্ড প্ৰিণ্টিং। গতিকে যিবোৰ কম্পিউটাৰৰ বেছিক নলেজ হয়, এক্সেলৰ হওক বা MS ৱৰ্ডৰে হওক বা ডাটা এণ্ট্ৰি হওক, সকলোবোৰ আপোনালোকৰ তাত টেষ্ট কৰা হ'ব। আৰু তাৰ লগতে আপোনালোকৰ যোনটো আছামিজ বা বেংগলী টাইপিং হয় সেইটো আপোনালোকৰ ইয়াত টেষ্ট কৰা হ'ব। মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ, আপোনালোকে মিনিমাম যোনটো হয় কোৱালিফিকেশ্যন মাৰ্কছ সেইটো আপোনালোকৰ ৰিটেন টেষ্টত আনৰিজাৰ্ভৰ কাৰণে 32 হয়, আৰু স্কিল টেষ্টত 8 হয়। ঠিক তেনেদৰে OBC MBC ST যোনবোৰ ৰিজাৰ্ভ কেটেগৰী হয় তেওঁলোকৰ কাৰণে ৰিটেন টেষ্টত 24 আৰু স্কিল টেষ্টত 8 মাৰ্কছ আপোনালোকে পাব লাগিব কোৱালিফাই কৰিবৰ কাৰণে, তাতকৈ ওপৰে পাব লাগিব আপোনালোকে চিলেক্ট হ'বৰ কাৰণে। আদাৰ কণ্ডিশ্যনছ আপোনালোকে চাব পাৰে, যোনবোৰ সেইবিলাক দিয়া আছে, নো TAD উইল বি এডমিছিবল ফৰ দ্য কেণ্ডিডেট আৰু এপইণ্টমেণ্ট চেল বি ছাবজেক্ট টু ফুলফিলমেণ্ট অফ দ্য পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট এণ্ড মেডিকেল ফিটনেছ চাৰ্টিফিকেট, এইবোৰ আপোনালোকে জানেই।
এইটোৱে আছিল আপোনালোকৰ ভিডিঅ' গতিকে যদিহে আপোনালোকৰ যোনটো RCCC ট্ৰেইনিংটো কৰা হৈ আছে তেনেহ'লে নিশ্চয় এপ্লাই কৰিব যথেষ্ট পোষ্ট আহিছে যিহেতু 552টা পোষ্ট আহিছে গতিকে এপ্লাই কৰক আপোনালোকে নিশ্চয় চিলেক্ট হ'ব গতিকে এপ্লাই ষ্টাৰ্ট হৈ গৈছে যিহেতু এপ্লাই ষ্টাৰ্ট ইতিমধ্যে হৈ গৈছে তেনেহ'লে আপোনালোকে দেৰি নকৰিব সোনকালে এপ্লাই কৰক আৰু পঢ়া শুনা কৰক অৰ্থাৎ প্ৰস্তুতি চলাওক যোনবোৰ আপোনালোকৰ চিলেবাছ দিছে চিলেবাছৰ মতে আৰু মোৰ ডেছক্ৰিপশ্যন বক্সতো আপোনালোকে বুক কেইখনৰ লিংক পাই যাব সেই বুকবোৰ আপোনালোকে অৰ্ডাৰ কৰি পঢ়িব পাৰিব আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সামত সহায় হ'ব গতিকে এইটোৱে আছিল ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ কুইক আপডেটছ পাব বিচাৰে থেংক ইউ